নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিন্দু ধৰ্ম গোমাতাক যদি সন্মান কৰে তেন্তে আজি গৰুচুৰ বিজেপিৰ মাজত নাথাকিলেহেঁতেন। গৰু সিন্ডিকেট আজিৰ তাৰিখত বিজেপি চৰকাৰৰ সময়ত নচলিলেহেঁতেন বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে ৰাজধানী ঢাকাত 50 বছৰীয়া হিন্দু দুৰ্গা মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই। 50 বছৰীয়া পুৰণি মন্দিৰ ভঙাক লৈ প্ৰতিক্ৰিয়া ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে হিন্দু মন্দিৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে মুখপাত্ৰগৰাকীয়ে। আন এটা খবৰ হৈছে ৰাজ্যত হঠাৎ সলনি হৈছে নিয়ম। ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি কৰা হৈছে নিয়ম। এই মুহূৰ্তত কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নিয়ম। এখন নথি নহ'লেই আপুনি নাপাব ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জন্মৰ প্ৰমাণ পত্ৰ অবিহনে কোনেও আবেদন কৰিব নোৱাৰিব ভোটাৰ কাৰ্ড। জন্মৰ প্ৰমাণ পত্ৰ অবিহনে কোনেও ভোটাৰ কাৰ্ড আবেদন কৰিব নোৱাৰিব। বহু বছৰ আগৰ জন্মৰ প্ৰমাণ পত্ৰক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। বেকডেটৰ জন্মৰ প্ৰমাণ পত্ৰ সহজে লাভ নকৰে আবেদনকাৰীয়ে। বেকডেটৰ জন্মৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত লাগিব জিলা আয়ুক্তৰ অনুমোদন। জিলা আয়ুক্তৰ অবিহনে কোনেও উলিয়াব নোৱাৰিব এতিয়া বেকডেটৰ জন্মৰ প্ৰমাণ পত্ৰ। ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে প্ৰতিটো সমষ্টিতেই নতুনকৈ হ'ব 4000 নতুন ৰেচন কাৰ্ড। এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। ৰাজ্যবাসীলৈ 5 লাখ ৰেচন কাৰ্ড হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ৰাজ্যবাসীলৈ 5 লাখ ৰেচন কাৰ্ড হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পলম নকৰিব, এতিয়াই আপুনি খৰধৰ কৰক, আপুনিও আবেদন কৰক। প্ৰতিটো সমষ্টিত দিয়া হ'ব 4000 ৰেচন কাৰ্ড। 25 জুনৰ পৰা 14 জুলাইৰ ভিতৰত ধাৰ্য কৰা হৈছে আবেদনৰ সময়সীমা। 6খন নথিপত্ৰ লৈ নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আপুনিও। 4 লাখ টকাৰ তলৰ বাৰ্ষিক আয়ৰ প্ৰতিটো পৰিয়ালে কৰিব পাৰিব আবেদন। মাষ্টাৰৰুলৰ কৰ্মচাৰীক দৈনিক মজুৰি প্ৰাপকক লোৱা হ'ব সামৰি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও কৰিব পাৰিব আবেদন। pds.assam.gov.in এই পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আন এটা খবৰ হৈছে জগন্নাথ পুৰীৰ পৰা আহিছে এটা দুখবৰ। কিয়নো পদপিষ্ট হৈ 581 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশবাসীৰ বাবে জগন্নাথ পুৰীৰ পৰা আহিছে এক দুখবৰ। মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰাৰ সময়তে ভয়ংকৰ অঘটন সংঘটিত হৈছে। পদপিষ্ট হৈ 581 গৰাকী ভক্তৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ লাখ লাখ লোক সমবেত হোৱাৰ লগতে অঘটন সংঘটিত হৈছে। 581 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পদপিষ্ট হোৱা 581 জনক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ৰথৰ ৰছী স্পৰ্শ কৰিবলৈ যাওঁতেই এই অঘটন। দেশবাসীৰ কাৰণে জগন্নাথ পুৰীৰ পৰা এয়া এক দুখবৰ। পৰৱৰ্তী খবৰটো হৈছে ই-ৰিক্সাক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। এইবাৰ ই-ৰিক্সা চলাচলত নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ই-ৰিক্সাৰ চলাচলক লৈ কঠোৰ হৈ পৰিছে এইবাৰ প্ৰশাসন। মন গ'লেই য'তে ত'তে চলাচল কৰিব নোৱাৰিব এতিয়াৰে পৰা ই-ৰিক্সা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মন গ'লেই য'তে ত'তে চলাচল কৰিব নোৱাৰিব ই-ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।
এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে প্ৰশাসনে জাৰি কৰিছে ই ৰিক্সা চলাচলত কঠোৰ নিৰ্দেশনা নিয়ম ভংগ কৰিলেই লগে লগে জৰিমনা বিহি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব 18, 27 আৰু 117 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কোনো ই ৰিক্সা চলাচল কৰিব নোৱাৰিব বঙাইগাঁৱৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা প্ৰশাসনে জাৰি কৰিছে এই নতুন নীতি নিৰ্দেশনা আন এটা খবৰ হৈছে এবাৰ আজুৰিছে খুনাম কঢ়িয়াই আনিছে বিদেশত উজলিছে অসম সন্তান আব্দুল ৰছিদ ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিদেশত উজলি উঠিছে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে আব্দুল ৰছিদ এগৰাকী আব্দুল ৰছিদে এবাৰ গৌৰৱ কঢ়িয়াই আনিছে নিজস্ব একাগ্ৰতা প্ৰতিভাৰ বলত হাংগেৰীত উচ্চপদস্থ কৰ্মসংস্থাপন লাভ কৰিছে আব্দুলে নিজস্ব একাগ্ৰতা প্ৰতিভাৰ বলত হাংগেৰীত উচ্চপদস্থ কৰ্মসংস্থাপন লাভ কৰিছে আব্দুলে অসমৰ আব্দুল ৰছিদৰ প্ৰতিভাক লৈ এতিয়া বহিৰাজ্যত ব্যাপক চৰ্চা অব্যাহত আছে 20খনতকৈ অধিক ৰাষ্ট্ৰ ভ্ৰমণৰ সুবিধা লাভ কৰিছে অসম সন্তান আব্দুল ৰছিদে মাৰ্ঘেৰিটাৰ পৰা গৈ বিশ্ব দৰবাৰত জিলিকি উঠিছে এবাৰ আব্দুল ৰছিদ মাৰ্ঘেৰিটাৰ আব্দুল ৰফ আৰু এলিনা বেগমৰ সন্তান আব্দুল ৰছিদ বিদেশত উজলি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে আব্দুল ৰছিদে আমি জানাই আছো আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ এবাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে শক্তি প্ৰদৰ্শন এবাৰ পুনৰ বিপিএফত যোগদান কৰিছে শতাধিক নেতা কৰ্মীয়ে এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণতে এবাৰ শক্তি দেখুৱাইছে বিপিএফে পুনৰ শতাধিক নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰিছে আগ্ৰামা মহিলাৰ উপস্থিতিত বিপিএফত যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এবাৰ গোৰ্খা তৃণমূল কংগ্ৰেছৰ শতাধিক নেতা কৰ্মী বিপিএফত যোগদান এটা বিগ পলিটিক্যাল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বৃহস্পতিবাৰে প্ৰায় 700 নেতা কৰ্মীয়ে যোগ দিছিল বিপিএফত বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণতে শক্তি দেখুৱাইছে বিপিএফে পুনৰ শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিছে বিপিএফত পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ত এবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত খৰুঙা ওলাইছে কনভয়ৰ বাহনত তেল ভৰোৱাৰ কিছু সময়ৰ পাছতে এই ঘটনা কনভয়ৰ বাহনত তেল ভৰোৱাৰ কিছু সময়ৰ পাছতে এক অঘটন একেলগে বন্ধ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ কনভয়ৰ 19খনকৈ বাহন এটা তেল ডিপোত ডিজেল ভৰোৱাৰ পাছতে এবাৰ লঠি ঘটি লাগিছে এক কাৰ্যসূচীলৈ গৈ থাকোতে এটা তেল ডিপোত ভৰাইছিল ডিজেল আৰু এক কাৰ্যসূচীলৈ গৈ তেল ডিপোত ডিজেল ভৰোৱাৰ পাছতে কিছু সময়ৰ পাছতে বাহন বন্ধ হৈ হাহাকাৰ লাগিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ কনভয়ৰ বাহনত হঠাৎ অতন্তৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ কনভয়ৰ বাহনত লাগিছে অতন্তৰ পানী মিহলি কৰা ডিজেল ভৰোৱাৰ বাবেই বন্ধ হৈ পৰিছে বাহনসমূহ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে খত্ৰৰ মাটি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ পোষ্ট অবৈধ বেদখলকাৰীৰ পৰা 922খন ক্ষেত্ৰভূমি উদ্ধাৰ অভিযান হাজাৰ হাজাৰ বিঘা ক্ষেত্ৰভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ সামাজিক মাধ্যমত ক্ষেত্ৰভূমিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পোষ্ট কৰিছে অতি শীঘ্ৰেই বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ'ব হাজাৰ হাজাৰ বিঘা ক্ষেত্ৰভূমি কেইবাখনো জিলাৰ ক্ষেত্ৰভূমিত অবৈধ বসবাস বেদখলকাৰীৰ প্ৰায় 14000 বিঘা ক্ষেত্ৰভূমি আছে অবৈধ বেদখলকাৰীৰ কবলত বৰপেটাত 7137 বিঘা বজালিত 2757 বিঘা লগতে বৰপেটাত 7137 বিঘা বজালিত 2757 বিঘা নগৰত 2583 বিঘা লখিমপুৰত একেদৰেই 896 বিঘা ক্ষেত্ৰভূমিত বসবাস বেদখলকাৰীৰ আন এক ডাঙৰ খবৰ হৈছে এবাৰ ইজৰাইলে 20 মাহৰ মধ্যপ্ৰাচ্যৰ 5টা অঞ্চলত চলাইছে 35000 আক্ৰমণ বিগত 20 মাহতকৈ অধিক সময় ধৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডকে ধৰি মধ্যপ্ৰাচ্যৰ 4খন দেশত প্ৰায় 35000 আক্ৰমণ চলাই আহিছে ইয়াৰে আটাইতকৈ বেছি আক্ৰমণ হৈছে পেলেষ্টাইনৰ ওপৰত
ইজৰাইলৰ আক্ৰমণৰ বলি হোৱা 4খন দেশ হৈছে ইৰাণ, সিৰিয়া, লেবানন আৰু ইয়েমেন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলাভজনক সংস্থা আৰ্মড কনফ্লিক্ট লোকেশ্যন এণ্ড ইভেণ্ট ডাটা প্ৰজেক্টে এই তথ্য দাঙি ধৰিছে। ইজৰাইলে 2023 চনৰ 7 অক্টোবৰৰ পৰা পেলেষ্টাইনৰ গাজাক আক্ৰমণ কৰি আহিছে আৰু তাৰ পাছতেই ইজৰাইলে 23 জুনত ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ লিপ্ত হৈছে। ইয়াৰ মাজত 20 মাহতকৈ অধিক সময়ত মধ্যপ্ৰাচ্যৰ বিভিন্ন অঞ্চলত ইজৰাইলৰ আক্ৰমণৰ তথ্য বিশ্লেষণ কৰিছে ACLEDৰ নথিভুক্ত তথ্য অনুসৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডক লক্ষ্য কৰি সৰ্বাধিক আক্ৰমণ সংঘটিত কৰিছে কমেও 18,235টা। লেবাননত 15,520টা আক্ৰমণ সংঘটিত কৰিছে দেশখনে। ইয়াৰ পিছত ইজৰাইলী বাহিনীয়ে ক্ৰমে সিৰিয়াত 616টা, ইৰাণত 58টা আৰু ইয়েমেনত 39টা আক্ৰমণ সংঘটিত কৰিছে।